নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কেইটিমান মুহূৰ্তৰ পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো এইবাৰ 15 লাখ ভোটত পৰাস্ত হ'ব ৰকিবুল হুছেইন অহাবাৰ লোকসভা নিৰ্বাচনত 15 লাখ ভোটত হাৰিব ৰকিবুল ইয়াৰ লগতে ধুবুৰীৰ জনতাই বিদায় দিবলৈ সাজু ৰকিবুল হুছেইনক কেৱল ইমানেই নহয় ভূপেন বৰাকো ইতিমধ্যে তীব্ৰভাৱে সমালোচনা কৰিছে এআইডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে তেওঁ কৈছে যে প্ৰতিটো নিৰ্বাচনতে বিজেপিক সহায় কৰি আহিছে ভূপেন বৰাই আৰু 15 লাখ ভোটত এইবাৰ পৰাস্ত হ'ব ৰকিবুল হুছেইন ধুবুৰীত ৰকিবুল হুছেইনক ডাঙৰ চেলেঞ্জ প্ৰদান কৰি এনেদৰে এতিয়া মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো অৰুণোদয় হিতাধিকাৰীসকলক লৈ আহিছোঁ এটা ডাঙৰ খবৰ কাৰণ আহি থকা 20 ফেব্ৰুৱাৰীত তেওঁলোকৰ একাউণ্টত নোসোমাই 8,000 কোটি টকা তাৰ পৰিৱৰ্তে কেতিয়া আৰু কেনেকৈ সোমাব এই 8,000 টকাটো সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ অৰুণোদয় আঁচনিক লৈ এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ কাৰণ আহি থকা 20 ফেব্ৰুৱাৰীত চৰকাৰে প্ৰদান নকৰে 8,000 টকাটো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰিৱৰ্তে আহি থকা 10 মাৰ্চ তাৰিখেহে প্ৰদান কৰিব চৰকাৰে 8,000 পৰিৱৰ্তে 9,000 কোটি টকা যিহেতু ইয়াৰ পূৰ্বে 20 ফেব্ৰুৱাৰীত চৰকাৰে দিয়াৰ কথা আছিল 8,000 কোটি টকা আৰু এই 8,000ৰ পৰিৱৰ্তে 9,000 কোটি টকা প্ৰদান কৰিব এতিয়া ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ জনাই আছো জেডি নিউজৰ সমূহ দৰ্শকক কিয়নো 1,000 টকাকৈ বৃদ্ধি কৰি 10 মাৰ্চত একাউণ্টত ভৰাই দিব চৰকাৰে 9,000 কোটি টকা সংবাদমেলৰ জৰিয়তে এই বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ভূপেন বৰাই বিজেপি দলত যোগদান কৰাৰ জোৰজা চলি থকাৰ মাজতে এইবাৰ মীৰা বৰঠাকুৰে ভূপেন বৰাক উভতি ধৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মীৰা বৰঠাকুৰে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই জোৱাই আদৰিছিল হিমন্ত বিশ্ব শৰ্মাক ভূপেন বৰাক নিলজ্জ বুলি যিহেতু আখ্যা দিছিল সৌসিদিনা মুখ্যমন্ত্ৰী হিমন্তই কিন্তু সেইজন হিমন্ত বিশ্ব শৰ্মাকে এতিয়া ধূপ ধূনাৰে আদৰিছে ভূপেন বৰাই আৰু কোনোবাই যদি ভূপেন বৰাক এতিয়া চৰিত্ৰহীন বুলি কয় তেন্তে তেওঁৰ স্বাভিমানত নালাগে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ইয়াৰ উপৰিও কয় যে লাজ লাগিছে ভূপেন বৰাৰ দৰে ব্যক্তিৰ নেতৃত্বত আমি কাম কৰিছিলোঁ কেৱল ইমানেই নহয় মুখ্যমন্ত্ৰী শৰ্মাক কংগ্ৰেছৰ প্ৰতিটো খবৰ দিয়া মানুহজনেই হৈছে ভূপেন বৰা বিজেপিমুখী হোৱাৰ পিছতে ভূপেন বৰাক এনেদৰে এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী তথা মীৰা বৰঠাকুৰে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা জৰুৰী খবৰ কাৰণ আহি থকা বহাগ বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন ইতিমধ্যে ৰাজ্যসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে কৰিছে ডাঙৰ ঘোষণা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ 2026ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ইতিমধ্যে নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন আৰু এই ক্ষেত্ৰত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ আৰু 10খন ৰাজ্যৰ ভিতৰত 37খন আসনক লৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে লগতে অসমৰ ক্ষেত্ৰত 3খনকৈ আসনৰ বাবে হ'ব নিৰ্বাচন ইয়াৰ উপৰিও এইবাৰ অন্ত পৰিব অসমৰ 3জনকৈ সাংসদৰ কাৰ্যকাল তাৰে ভিতৰত ক'বলৈ গ'লে ভুৱনেশ্বৰ কলিতা অজিত কুমাৰ ভূঞা ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব এইবাৰ আহি থকা 16 মাৰ্চ তাৰিখে পুৱা ঠিক 9 বজাৰ পৰা আবেলি 4 বজা পৰ্যন্ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ইয়াৰ উপৰিও 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব এই বিষয়টোক লৈ নিৰ্বাচনী অধিসূচনা মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসমৰ লগতে বিহাৰ ছত্তীশগড় হিমাচল তেলেংগানা আৰু হাৰিয়ানাৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন
আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভূপেন বৰাই এইবাৰ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ আন বিষয়ববীয়াসকলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভূপেন বৰাই এই সন্দৰ্ভত কয় যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ঘটাইছে এতিয়া ভূপেন বৰাই। আহি থকা 22 তাৰিখৰ পুৱালৈকে কংগ্ৰেছে যিমান কৈ শেষ কৰিলে মই ভাল পাম বুলি এতিয়া মন্তব্য কৰিছে এক প্ৰকাৰে ভূপেন বৰাই ইয়াৰ উপৰিও কয় যে মই 22 তাৰিখৰ পিছত আৰু উত্তৰ নিদিওঁ। গৌৰৱ গগৈৰ কাৰণে মই কেতিয়াও একো নহয়। যদি মই কিবা হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া নহ'লহেঁতেন। কংগ্ৰেছত এজন শিক্ষকৰ সন্তানৰ কোনো মূল্য নাই। আহি থকা 22 ফেব্ৰুৱাৰীৰ পূৰ্বে কংগ্ৰেছৰ বিষয়ে সকলো কথা কৈ যাম বুলি এতিয়া বিস্ফোৰণ ঘটাইছে ভূপেন বৰাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশৰ নতুন চৰকাৰত 3জনকৈ হিন্দুৱে লাভ কৰিছে এতিয়া মন্ত্ৰিত্ব। কট্টৰ ইছলামিক দলৰ শাসন নচলিব এতিয়াৰে পৰা বাংলাদেশত, এই সকিয়নি এতিয়া প্ৰদান কৰা হৈছে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কট্টৰ ইছলামিক নীতিৰ অৱসান ঘটিবলৈ গৈ আছে বাংলাদেশত। বাংলাদেশৰ নতুন চৰকাৰত 3গৰাকীকৈ ব্যক্তিয়ে এতিয়া লাভ কৰিছে হিন্দু মন্ত্ৰিত্ব। কেবিনেট মন্ত্ৰী হিচাপে স্থান পাইছে 3গৰাকীকৈ হিন্দু মন্ত্ৰীয়ে। মুঠতে এইবাৰ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত নতুন ৰহমান চৰকাৰ। বাংলাদেশত এতিয়াৰে পৰা নচলিব সংখ্যালঘু হিন্দুৰ ওপৰত কৰা অত্যাচাৰ। বাংলাদেশৰ কেবিনেট মন্ত্ৰী হৈছে ইতিমধ্যে নিতাই ৰায় চৌধুৰী। বাংলাদেশৰ সদনৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে এইগৰাকী নিতাই ৰায় চৌধুৰীয়ে। ইয়াৰ উপৰিও দীপেন দেৱান, গুৰেশ্বৰ চন্দ্ৰ ৰায়েও ইতিমধ্যে স্থান লাভ কৰিছে কেবিনেটত। বাংলাদেশৰ ৰেলৱে মন্ত্ৰী হৈছে গুৰেশ্বৰ চন্দ্ৰ ৰায়। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে চৰকাৰী ঘৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, চৰকাৰী পকীঘৰক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। গোহালি ঘৰ, হাঁহৰ গঁৰালক কেঁচা ঘৰ বুলি ফটো মাৰি দিয়াসকল এতিয়াৰে পৰা পৰিব বিপদত। ইয়াৰ উপৰিও চৰকাৰী ঘৰৰ বাবে ভুল তথ্য দিয়াসকলো পৰিব পাৰে বিপদত। কেৱল মাথো গৃহহীন আৰু দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকীঘৰৰ সুবিধা। যিহেতু ইতিমধ্যে গাঁৱে গাঁৱে পঞ্চায়তৰ সভাপতিক জৰীপ চলোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু এই কাৰণেই এতিয়াৰে পৰা প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়তৰ সভাপতি নাইবা সচিবে গাঁও সভাত স্পষ্টভাৱে লিখি দিব লাগিব, তেতিয়াহে তেওঁ চৰকাৰী ঘৰ লাভ কৰিব। ইয়াৰ উপৰিও জিঅ'টেক কৰাসকলকো বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে মুঠতে এতিয়াৰে পৰা চলোৱা হ'ব জৰীপ প্ৰক্ৰিয়া। এই সন্দৰ্ভত ইতিমধ্যে এনেদৰে ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।